তো হেল্ল' গাইজ, আজি এটা নতুন ভিডিঅ'লৈ আহি গৈছোঁ। আপোনালোকক এটা বস্তু দেখাব লগা আছে। মানে আজি এটা বঢ়িয়া নতুন জেগা এটা আহিছোঁ আমাৰ ইফালতে। এইখিনি আমাৰ গাঁৱৰে কাষৰ কি ধুনীয়া দেখছি না, বঢ়িয়া সেউজীয়া সেউজীয়া। কেমেৰাত বাৰু সিমান গম নাপাব, অলপমান এক্সপ'জাৰ বাঢ়ো আছে। বৰ্তমান ৰ'দো দি আছে না, বহুত ৰ'দ দি আছে ইয়াতে। খেতি চেতি হৈ আছে। আপোনালোকক বেক কেমেৰা কৰি দিব নোৱাৰি, এইটো ফিচাৰতেও নাই, মোৰ মোবাইলটোতো নাই। এইটো মানে মই বাবুৰ ফোনটো দি কৰি আছোঁ, আমাৰ ভাইটিৰ ফোনটো দি। এতিয়া আপোনালোকক এটা বস্তু দেখাওঁ মানে আজিৰ ভিডিঅ'টো অলপমান বেলেগ। তাৰমানে বেলেগ মানে কি বুলি কয়, এইটো আপোনালোকক এটা ৰিভিউ দিম। আৰু মই যে কৈছিলোঁ আপোনালোকক যে মই প্ৰথমতে দেখি লওঁ দিয়ক, এখন চক্কা আমাৰ পাছফালে কি আছে। আমাৰ নতুন গাড়ীখন সেইখন আজিতো কিমান তাৰিখ হ'ল, আজি 11 তাৰিখ হ'ল। আৰু এখন কিনিবা আমাৰ 1 মাহ হৈ গ'ল, 8 তাৰিখে 1 মাহ হৈছিল। সেইকাৰণে এতিয়া বোলো আপোনালোকক এটা গাড়ীখনৰ ৰিভিউটোও দিওঁ, আৰু যোনটো এই 1 মান্থ অ'নাৰশ্বিপ ৰিভিউ থাকে সেইটোও দি দিওঁ একেলগে। কেনে লাগছি, কেনে ফিল হৈছে গাড়ীখন, কেনেহান, সেইকাৰণে আপোনালোকক দেখাওঁ বাৰু। গাড়ীখন চক না, কি চালিয়া গাড়ীয়ে, কি চালিয়া। এই কাষেদিও চালিয়া, আগেদিও চালিয়া, পাছেদিও চালিয়া, সকল হয় তাৰমানে। সেইকাৰণে বোলো তামোল অলপ খাই লৈছোঁ, নহ'লেবা এই পুৱাৰ পৰা একো খোৱা নাই। মন্দিৰৰ পৰা আহিলোঁ দেখছি না, আজি মঙলবাৰ না, হনুমান মন্দিৰৰ পৰা আহিলোঁ গাজি লৈ কিনে। আৰু এতিয়া এইটো বস্তুটো বানাই দিওঁ, নহ'লেবা বৰষুণ দি আছে বহুত। মই ৰিভিউ এটা বনাওঁ খুজিছিলোঁ, কিন্তু আমাৰ ইয়াতে তাৰমানে বহুত বৰষুণ মানে বহুতে বৰষুণ দিয়ে গাইজ। আৰু এই মানুহবিলাক যাই আছে, গাঁৱৰ মানুহে গম নাপায় না, ভ্লগিং চাইছে যায়। বৰষুণ মানে এনা বৰষুণ, পতা উঠাই দিছে সকলো হয়। আমাৰ অসমতো শিৱসাগৰতো বানপানীয়ে। সেইকাৰণে গাড়ীখন বেছিকৈ ওলোৱা নাছিলোঁ, আৰু অলপমান লেতেৰা হ'লে, নতুন থকাতে লেতেৰা হ'লে অলপমান কেনবা লাগে না। সেইকাৰণে এতিয়া লৈ আহিলোঁ বঢ়িয়াকৈ গাড়ীখন। আজি চান্সো পালোঁ, বোলো 1 মাহ হ'লেই দিম দে একেলগে আৰু অ'নাৰশ্বিপ ৰিভিউটোৰ লগত। সেইকাৰণে আজি উলিয়াই লৈ লওঁ, আপোনালোকক দেখাওঁ। ইয়াৰ পিছত বেক কেমেৰা দি দেখি দিম নেকি, না কি কয়। কেমেৰাটো বাৰ উল্টা পাল্টা কৰি থাকিব পৰা ফিচাৰটো নাই মানে ইয়াতে। এখন গাড়ী আপোনালোকক দেখি আছোঁ, বেক কেমেৰা দি দেখি আছোঁ। তো গাইজ, এখন হ'ল আমাৰ গাড়ী। আপোনালোকে চাৰাউণ্ডিংটো চাই লওক কেনেহেন দেখি। এতিয়া বাৰু অলপমান ৰ'দটো কমছে, অলপ ছায়াত ৰখাইছোঁ। মানে এনে জেগা এটাত ৰখাইছোঁ য'ত অলপমান ছায়া আছে, চিনা। ৰাস্তাৰ মাজতো নহয় দিয়ক, কিন্তু মানুহজনো অহা যোৱা কৰি আছে, জেগা আছে বহুত, ট্ৰেক্টৰ ট্ৰাক যাব পৰাকৈ জেগা আছে। সেই পিছফালৰ লোকটো এনে। আৰু এতিয়া আপোনালোকক যদি দেখাব যাওঁ মই বস্তুটো, গাড়ীখন বঢ়িয়া গাড়ী দিয়ক, সঁচা কথা কৈছোঁ, বঢ়িয়া গাড়ী, বহুত কমফৰ্টেবল আছে। আৰু ছিটকেইটা বঢ়িয়া। গাড়ীখন তাৰমানে ৱেল টিউনড হয়। আৰু সেই কি বুলি কয়, ইঞ্জিনৰ চাউণ্ডটো একদম নাই বুলিয়ে ক'ব পাৰি মোটামুটি। যদি গ্লাছ চাছ মাৰি কিনে যদি দিয়ে, আপোনালোকে ইঞ্জিনৰ চাউণ্ড শুনাই নাপায়, সেনেহেন তাৰমানে। আপোনালোকক ইঞ্জিনটো দেখি ভিতৰখিনি বাৰু দেখাম, ইঞ্জিনটো দেখাই দিওঁ আপোনালোকক, ৰ'ব। তো গাইজ, এইটো হ'ল ইঞ্জিনটো। গাড়ীখন অলপমান ইঞ্জিন গৰম হৈ আছে বাৰু বিৰাট, কাৰণ চলাই আহিলোঁ না ফালৰ পৰা। এইটো হ'ল কাপ্পা ইঞ্জিন, হিউণ্ডাইৰ 4 চিলিণ্ডাৰ ইঞ্জিন হয়। সেইকাৰণে অলপমান স্মুথো, আৰু চাউণ্ডটো বঢ়িয়া, তাৰমানে কম যাই থাকিলে গমেই নাপায় মানে। ইঞ্জিনটো চাই লওক, বেটাৰী চেটাৰী আছে, আৰু বাকী টেকনিকেল হেৰিয়ত নাযাওঁ বেছি, এনে চাই লওক। এতিয়া বন্ধ কৰি দিওঁ ৰ'ব। এতিয়া যাম আমাৰ গাড়ীখনৰ পাছফালে মানে, আৰু ডিকিটো আপোনালোকক দেখি দিওঁ। মানে ডিকিটোৰ এটা বঢ়িয়া বস্তু, গাড়ীখন যেতিয়া আনলক হৈ থাকিব না, পাছফালে অলপ ধূলা চোলা আছে বাৰু, ইগনৰ মাৰক। যেতিয়া গাড়ীখন আনলক হৈ থাকিলে মানে ডিকিটো ভিতৰৰ পৰা খুলিব লগা নাই। ইয়াত এটা চুইচ এটা আছে, এইটো টাপি দিলে তাৰপিছত খুলি যায় বঢ়িয়াকৈ। আৰু ডিকিটোতো বহুত ডাঙৰ, আমাৰ পুৰণ গাড়ীখনতকৈ বহুত ডাঙৰ। এইটো 391 না 392 লিটাৰ্ছত সেই আছে, আৰু স্পেচ আছে ইয়াতে বঢ়িয়া। আমাৰ বাবুটো ইয়াতে বঢ়িয়াকৈ গোটেই থাকিব পাৰিব, সি সোমাই যাব পাৰিব। যদি এখন গুচাই দিওঁ, পাৰ্চেল ট্ৰেখন যদি গুচাই দিওঁ, পাৰ্চেল ট্ৰেখন সেইখন গুচাই দিলেতো বঢ়িয়াকৈ মানুহ এটা সোমাই থাকিব পাৰে। আৰু মানে মোৰ দৰে মানুহ নহয়, অলপমান মোতকৈ সৰু মানুহ সোমাই থাকিব পাৰিব, আপুনি দেখছি। আৰু যিহেতু কোনোবা চাপৰ মানুহে যদি গাড়ীখন চলায়,
তেলি ইয়াত দিকে এটাই আছে তো এটা ধৰি কিনে খান বন্ধ কৰি দিব পাৰে ধৰি কিনে তলকলৈ লৈ লাক তলকলৈ লৈ এতিয়া মাৰি থৈ দিলাক মানে এইটো বস্তুটো টেকনিকটো আছে মানে অলপমান বুটা মানুহৰ কাৰণেও দিছি আৰু ইফালে এণ্টেনাডাল আছে চাৰ্ক ফিন এণ্টেনা নহয় বাৰু এইটো নৰ্মেল এণ্টেনা দিলা চৰি আনপায় আৰু ইফালৰ পৰা লুকটো এতিয়া আহক আপুনি ভিডিঅ'খিনি দেখুৱাওঁ আৰু মেইন বস্তুটো হ'ল এইটো মাল ফ'কাছ কৰ ফ'কাছে কৰা নাই এই ফ'কাছ কৰিছে এইটো হ'ল মেইন চাৰিপাত লক এণ্ড লক আছে আৰু টিপি ধৰিলে ডিকিটো খোলা যায় আৰু ইয়াতে টিপি দিলে চাৰিপাত ওলাই যায় ফ'কাছে নকৰে চাচোন চাহ দিয়ক বুজি পাইছে না এইটো খোলা যায় এতিয়া আমি ভিতৰত যাওঁ আহক এইটো নান আছে বডি কালাৰত আহি যায় মই এতিয়া ভিতৰত যাম গৰম আছে কিন্তু দিয়ক গাইছ এইটো বঢ়িয়াকৈ চাৰিপাত মই লাগি দিওঁ চাৰিপাত লাগি দি কিনে ইয়াত এইখিনি বস্তু আহি যায় আৰু ইয়াত গেটি দিলে আপোনালোকৰ এই বস্তুটো দেখিছে না এই বস্তুটো আহি যায় আৰু ইয়াত লেখা আছে বাৰু এখন ড্ৰাইভ ছেফটি আৰু আপোনালোকে ছাৰাউণ্ডিংটো চাই লওক ৱাইড এংগল নাই বাৰু এনেকৈ দেখাই দি আছোঁ আপোনালোকক এই ওপৰত এইবিলাক আছে এইখিনি কিবা হ'লে পৰিলে কালী মন্দিৰৰ আমাৰ ইফালে এ চি ভেঞ্চেণ্ট আছে ইফালে এখন আছে এইটো মই ইফালে আছে ইফালে হ'ল কণ্ডাক্টৰৰ জেগা ইফালে এই আছে ভেনিটি মিৰাৰ এখন আছে ইফালে এই ভোগ আছে এতিয়া মন্দিৰৰ পৰা বুলি ক'লোঁ যি ভোগ আছে ইয়াতে গাজি আছে এই লৈ যাব লাগিব আৰু এইখন গাড়ী ধোৱা চেম্পু বেলেগ বুলি নাভাবোঁ আৰু ওচৰে পাজৰে এখন বঢ়িয়া চিট ধুনীয়া আৰু চিটটো কিন্তু বঢ়িয়া দিয়ক বঢ়িয়া মানে বিৰাট কমফৰ্টেবল আছে চাইডেদি অলপ উঠি অহা আছে ইফালৰ চাইডেদি উঠি অহা আছে ইফালে আপোনালোকৰ চিট বেল্টৰ সেই এতিয়া জেগা আছে মোবাইল থোৱা জেগা কিবা থৈ দি ইয়াতেও থ'ব পাৰে কিন্তু ইয়াতে থ'লে অলপমান দিগদাৰ হয় সেইকাৰণে ইয়াতে আছে আপোনালোকৰ দুটা বটল হোল্ডাৰ আপোনালোকৰটো গিয়াৰ হয় আৰু এতিয়া আপোনালোকে মোবাইল চোবাইল থ'ব পাৰে আৰু কিবা বস্তু মোবাইল চোবাইল থ'ব পাৰে এতিয়া আপোনালোকৰ ইনফৰটেইনমেণ্ট চিষ্টেমটো আছে ইয়াতে বাটন গেলা আছে এলাখান বাৰু পিছত কৈ দিম আপোনালোকক এইটো হ'ল হেজাৰ্ড লাইটৰ কাৰণে আৰু এ চি কণ্ট্ৰল আছে আৰু ইফালে এটা এই ইয়াতে এখন সেই আছে মোচাৰ কাৰণে কাপোৰ আছে বাকী এ চি ভেন্স গেলা আছে পাছফালে চাই লওক আপোনালোকে পাছফালে এইটো হ'ল ধুনীয়া ফিক্স হেডৰেষ্টৰ কাৰণে আৰু ধুনীয়া মানে তিনিটা মানুহটো বহুত আৰামছে ব্যৱহাৰী তিনিটা মানুহ আৰু ওপৰতো লাইট আছে লাইট জ্বলনোমা আৰু ইফালে এইটো মাইক্ৰফোন যেতিয়া আমি ফোন কৰিম না ফোন কৰাতে ইয়াতে ফোনত ধৰিলি ইয়াতে আছে না এইটো মাইক্ৰফোন ধুনীয়াকৈ স্পীকাৰত আহি থাকে তো আপোনালোক ভিডিঅ'খিনি দেখাই দিলি বহুত গৰম লাগি আছে না আৰু ইফালে এইটো বস্তু এ চিটো অন কৰি দিম ৰ'ব অলপ পিছত এইফালে এই আছে মানে আপোনালোকৰ এই গ্লাছ উঠা নমা কৰা উইণ্ড' ইফালে লক এণ্ড লকটো আছে চিট বেল্টটো বঢ়িয়াকৈ আছে তিনিডাল চিট বেল্ট আছে আৰু হেডৰেষ্টটো কিন্তু ফিক্স হেডৰেষ্ট কিবা ফিক্স বোলে এইটো ওপৰ নিচে কৰিব পাৰি হেডৰেষ্টটো এডজাষ্টেবল হেডৰেষ্ট হয় আৰু আমাৰ যোনটো ড্ৰাইভাৰৰ আৰু এইটো কণ্ডাক্টৰৰ জেগা ইয়াৰ কিন্তু ফিক্স হেডৰেষ্টটো ফিক্স আৰু হেডৰেষ্টটো কিন্তু বহুত স্মুথ বহুত ছফ্ট হয় সেইকাৰণে বেছি টেনশ্যন নাই এতিয়া মই এ চিটো অন কৰি দিওঁ ৰ'ব বিৰাট ঘামেচি বাপৰে বাপ এ চিটো আমাৰ অন কৰি ল'লোঁ অন কৰাৰ পিছত গাড়ীখনো ষ্টাৰ্ট কৰি দিছোঁ কাৰণ এই এনাই এ চি চলাই থাকিলে হেৰি হ'ব না কি বুলি কয় তেলো যাব প্লাছ কিবা এনাই কৰি থাকিলে বেটাৰীটো বেয়া যাব পাৰে বেটাৰীটো আৰু ইফালে আমাৰ ইনফৰটেইনমেণ্ট চিষ্টেমটো আছে তে অল মেনু টিপি দিলি ইমান বস্তুগিলা এই ফোনটো কানেক্ট হৈ থাকিব লাগে বাৰু মোৰ ফোনটো কিজানি কানেক্ট হৈ আছে ব্লুটুথৰ দ্বাৰা এণ্ড্ৰইড অটো আছে আৰু আপুনি যদি এইটো চাই এইটো পাছফালে চাই ৰাখিব পাৰিম আৰু এইটো কি কৈছে পাৰ্ক কৰা আছে না পাৰ্কিঙৰ পৰা হাতি দিলোঁ এতিয়া আপোনালোকে চাব পাৰে পাছফালে কি আছে যেতিয়া তাৰমানে হেণ্ডব্ৰেকডাল মাৰা থাকোঁ না হেণ্ডব্ৰেকডাল মাৰা থাকিলে একো দেখা নাপায় এতিয়া চাই লওক আপুনি পাছফালে যোনটো কেমেৰা নাই কেমেৰাটো দি চাই ৰাখিব পাৰি পাছফালে কোনি আহিছে কোনি আনে এলাখান চাব পাৰি আমি বাকী আছে বস্তুগিলা মিডিয়াত আপুনি যদি যায় তেতিয়াহ'লে মোৰ বৰ্তমান গান চলি আছিল ব্লুটুথত গান চলি আছে বাৰু এণ্ড্ৰইডতো কানেক্ট কৰা নাই এইটো ফোনৰ লগত মোৰ কানেক্ট হৈ আছে
আৰু ইফালে আহিলে যোনটো ড্ৰাইভাৰৰ কণ্ট্ৰলত আমাৰ এইটো বস্তু আছে আৰু এইটো ডিছপ্লেখনটো আপোনালোকে দেখিছে এনান হৈ আছে আৰু ওপৰ নিচা কৰিব পাৰি কি হ'ল চিনছ ৰিফিউলিং আৰু এইটো বস্তু টিপি থাকলি তাৰমানে এই বস্তুবিলাক আহি যায় ড্ৰাইভাৰ এছিষ্টেণ্ট ক্লাষ্টাৰ লাইটছ ড'ৰ কনভিনিয়েঞ্চ এণ্ড হাৰ্ড বস্তু আহি যায় ক্লাষ্টাৰ মানে কি আপোনালোকৰ এতিয়া এইটো হ'ল ওপৰ নিচা কৰা দিয়ক এইটো ওপৰ নিচা কৰা আৰু এইটো অ'কেটো মানে বুজি পায় আপোনালোকে আৰু অ'কেটো যদি টিপি দিওঁ ক্লাষ্টাৰ থিমটোত যদি যায় আপোনালোকে তেতিয়াহ'লে ABC যদি দিওঁ আমি অ'কে কৰি এই মালটো নীলা হৈ যাব এই কাষত যি আছে এইগিলা নীলা হৈ যাব বিট দিল্লী ৰঙা হৈ যাব আৰু চিট যদি দিওঁ তেতিয়াহ'লে সেউজীয়া হৈ যাব মোৰতো ফেভৰেট কালাৰ ৰেডে সেইকাৰণে মই ৰঙা কৰি থৈছোঁ আৰু ৰঙাটো ভালো দেখি কিবা অলপ আৰু এতিয়া লিখি দিয়া আছে যে যিমান তেল আছে সেইখিনি দি কিমান যাব পাৰিব আহিবাৰ পৰা তাৰমানে গাড়ীখনত সেই ৰিফিলিং কৰা নাই আৰু সেইখিনি মান চলছি আমাৰ কাৰণ গাড়ীখন বেছি চলি নাথাকে না সেইকাৰণে বস্তুটো যদি আমি বেক কৰি দিওঁ কিনে বাকী অলপ ৱাইপাৰ লাইট চাইট আছে আৰু লাইটৰ ছেটিংছ আছে ড'ৰৰ ছেটিংছ আছে কনভিনিয়েঞ্চ আছে ইউনিট আছে ৰিছেট কৰি দিব লাগে চব ৰিছেট হৈ যাব সেই বস্তুটো আৰু বাকী আমি ইফালে গ'লে টায়াৰ প্ৰেছাৰ কোনটো টায়াৰত কি আছে ক'ত বেছি আছে কম আছে অলপ চাব পাৰি যোনটো চলি থাকিলেহে গম পায় দিয়ক এতিয়া বৰ্তমানতো গেলাটো দেখি ৰাখিব পাৰে চলি থাকিলে ভালকৈ গম পায় ইফালে কাৰেণ্ট ট্ৰিপ আছে কাৰেণ্ট ট্ৰিপত আপুনি যদি ইফালে চেঞ্জ ৰিফিউলিং হ'ল বা আপোনাৰ চেল্ফ ৰাষ্ট ৰিছেট হ'ল 200 কিলোমিটাৰ চলিছে আৰু লাষ্ট যেতিয়া মই ৰিছেট কৰিছিলোঁ তেতিয়া আৰু এটা ছাৰ্ভিচিং আমাৰ হৈ গ'ল অলৰেডি তাৰমানে টাইমৰ হিচাপত হৈ গৈছে এটা ছাৰ্ভিচিং হৈ গ'ল এইফালে বস্তুটোতো হৈ গ'ল আৰু বাকী ইফালে আমাৰ আছে ছিগনেল লাইট আছে এই ছিগনেল ইফালে এইটো দিলে ইফালে ছিগনেল লাইটটো বাকী ইফালে এটাতেও আহি যায় দেখছি না ডিছপ্লেখনতো আহি যায় এইটো বস্তু দিলে ডিছপ্লেখনতো আহিব লাইট জ্বলানো মটো আপোনালোকে গম পায় এইটো পাঁচটো জ্বলি থাকে আৰু এনেকৈ দিলে আৰু এইফালে আছে ৱাইপাৰ কণ্ট্ৰলটো আপুনি যেনেকৈ দিয়ে আপোনাৰ যদি পানী অলপ যদি মাধ্যম এই বস্তু দেখছি না দেখছি না নাই এই বস্তুটো এইটো বস্তু মই কি দিছোঁ গাড়ীখন গ্লাছখন বঢ়িয়াকৈ চাফা হৈ গ'ল আৰু অলপমান ধূলা চোলা আছিল ইফালে আমি এটা হেৰি কৰি দিছোঁ গণেশ বাবা মূৰ্তি আৰু এখন মই লৈ আহিছিলোঁ এখন ঘূৰি থাকে বঢ়িয়াকৈ চলি থাকিলে বঢ়িয়াকৈ লৰি থাকে ইফালে হৈ থাকে ভাল লাগে আৰু কিবা এটা খালি আপোনালোকৰ এতিয়া আছে ভইচ এছিষ্টেণ্ট যেতিয়া এণ্ড্ৰইড অ'টোৰ লগত কানেক্ট হৈ থাকিব না গাড়ীখন ফোনটোৰ লগত এণ্ড্ৰইড অ'টো দি তেতিয়াহ'লে এইটো টিপি দিলেই গুগল জেমিনাই আহি যাব জেমিনাই এইখিনি আপোনালোকক হেৰি কৰি দিব তেওঁলোকে ফোন কৰিব ক'লে ফোন কৰি দিব মেছেজ দিব ক'লে মেছেজ দি দিব এইফালে আছে মোড মানে আপোনালোকৰ ইয়াতে দেখছে না FM হৈ যাব এইফালে বেলেগ যি আপোনালোকৰ মোড ছেট কৰা আছে FM হওক বা আপোনালোকৰ ব্লুটুথ হওক বা এণ্ড্ৰইড অ'টো হওক মোডটো চেঞ্জ হৈ যাব তেতিয়াহ'লে আৰু এইটো ভলিউম আপ ডাউন কৰা এইফালে ভলিউমটো আছে তাতে আৰু এইফালে ওপৰ নিচে গানটো দি আগা পিছা কৰিব ইচ্ছা এইটো বাকী ইফালে এইটো এটা ফেভৰেট বাটন আছে ফেভৰেট বাটনটোত মই বৰ্তমান হেৰি কৰি থৈ দিছোঁ আহি যাবচোন আহি যাব ইয়াতে কুইক মোড আহি গৈছে মানে কুইট মোড বোলে পাগলা হৈছোঁ মই কুৱাইট মোড মানে পাছফালৰ স্পীকাৰ দুটা বন্ধ হৈ যায় মই এইটো লগাই থৈ দিছোঁ বৰ্তমান এইটো বন্ধ কৰি দিলে অফ হৈ যাব আৰু এইটো হ'ল এই মালটো হ'ল কল ৰিচিভ কৰা কল কাটা এই বস্তুটো আৰু ষ্টাৰিং হুইলটো বঢ়িয়া আৰু আমাৰ ইফালে তলত ফালেতো আপোনালোকে গমেই পায় কি থাকে ব্ৰেক ক্লাচ আৰু এলাখান AC শব্দটো আহি থাকিব দেচোন আপোনালোকে ইগন'ৰ কৰিব অলপমান আৰু বাকী আপোনালোকৰ পৰা কি দেখোন এই এখন আছে মিৰৰখন আছে মিৰৰখনৰ এটা বস্তু ভাল যে নৰ্মেল দিনত চলাই থাকলি এনেকৈ আৰু যে কেতিয়াবা ৰাতি চলালে আমাৰ যে সেই হয় কি কয় পিছফালৰ পৰা এই ফুই মাৰলি হেডলাইট আপাৰ মাৰলি আমাৰ চকুত পৰে না সেইটো বস্তু প্ৰিভেণ্ট কৰাৰ কাৰণে পাছফালে লৈ দি দিওঁ যদি ইফালে পাছফালখিনি আমি দেখাই পাই থাকিম মই বৰ্তমান পিছত আছোঁ না মই চিটটো মানে পিছে লৈ আহিছোঁ সেইকাৰণে পাছফালখিনি দেখাই পাই থাকিম কিন্তু আমাৰ লাইটটো চকুত পৰবাৰ নাই এনেকৈ দিলে অলপমান হৈ যায় বঢ়িয়াকৈ ৰাতি ভালকৈ গম পাব বাৰু পিছফালৰখিনি ধুনীয়াকৈ দেখা পায় কিন্তু খালি মাত্ৰ লাইটটো নপৰে সেনাহান আগতে গৰু চৰু আছে আমাৰ ইয়াতে গাঁৱলীয়া পৰিৱেশ ইফালে ট্ৰেক্টৰ যাই আছে আৰু সেইনা খেতি কৰা সেইনা জামানা না বৰ্তমান খেতি কৰা টাইম ইফালে খেতি কৰি আছে ভুই চুই ৰুইছে আৰু ৰোৱনী মান আছে তো ইটা বাৰু আপোনালোক বস্তু ভালেখিনি বস্তু দেখালোৱে মানে যিখিনি বস্তু নৰ্মেলি দেখা পাই থাকে আৰু ভিতৰ ইঞ্জিনখিনি দেখালোঁ পাছফালৰখিনি দেখালোঁ নৰ্মেল বস্তুখিনি দেখাইছোঁ আৰু আপোনালোকক বাকী ইফালে
চিটৰ যে এইবিলাক আছে চিটৰ কণ্ট্ৰল মানে এইটো হ'লে কি হয় চিটটো তাৰমানে এই যায় এই পিছফালখন আগা পিছা কৰিব পাৰি যে এইটো হয় আৰু আপোনাৰ এইটো যে আছে এই মালটো আপোনাৰ দেখছেন এইজনী এই মালটোত যি গাড়ীখনৰ যোনটো চিট হয় চিটটো তাৰমানে এই উঠা নমা হৈ যায় মানে ড্ৰাইভাৰৰ চিটটো এখন ৰেকৰ্ডৰ গাড়ী কিমান ওপৰত থাকে কিমান তলত লাগে কিছুমান মানুহ তলত লাগে কিছুমান মানুহ ওপৰত লাগে না সেইটো বস্তু আপোনাক দেখাই দিলোঁ আৰু বাকী ফিচাৰ আছে কিছুমান টেকনিকেল ফিচাৰ আছে টেকনিকেল ফিচাৰখিনি আপোনালোকক বাৰু পিছত দেখাই দিম যদি মই কৰোঁ কাৰণ এতিয়া মই বেছি টাইম নাথাকোঁ ঘৰত যদি গাড়ীখন আৰু উলং মানে কি বুলি কয় দেউতা অহাৰ আগে যদি উলং গাড়ীখন মই গাড়ীখন তাৰমানে ইমান বেছি উলাব নাই কাৰণ বেছি দূৰত যাব নাই না এতিয়া ওচৰে পাজৰে ঘূৰি থাকোঁ এতিয়া সেইকাৰণে ওচৰে পাজৰে ঘূৰিবৰ কাৰণেতো বাইক আছে দূৰত যাবৰ কাৰণেহে আৰু বৰষুণৰ দিনত বৰ্তমান ওলাব ইচ্ছা কৰা নাই কাৰণ সেই না গাড়ীখন লেতেৰা হ'ব না অলপমান পুৰণা হ'লে কথা নাই দিয়কচোন পুৰণ গাড়ীখনো কিন্তু দেউতাই বঢ়িয়া চাফা কৰি ৰাখিছিল দিয়ক সেইটো বঢ়িয়া সেইটো ভাল পুৰণ গাড়ীখনো বহুত নতুন কৰি ৰাখিছিল গমে নাপায় কাৰণ 10 বছৰ হৈছিল গাড়ীখন এখনো এনেকৈ ৰাখোঁ কিন্তু মই সিমান সেই কৰবাত নিনা ঘৰত থাকিব নিনা মই ওলাই কিনে গাড়ীখন সোমাই থৈ দিওঁ তাৰপিছত গুচি যাওঁ আৰু না এতিয়া কেছটো হ'ল গাড়ীখন কেনে লাগছে আপোনালোকক সঁচা ক'ব গ'লে গাড়ীখন কিন্তু বঢ়িয়া লাগছে বঢ়িয়া ধুনীয়া স্মুথ আৰু আপোনালোকৰ যোনখিনি পাৰফৰ্মেঞ্চ দিছে না পাৰফৰ্মেঞ্চখিনি মই ভাবাই নাছিলোঁ ইমান দিব বুলি মানে গাড়ীখন চাইছিলোঁ ৰিভিউ চাওঁতে তাহোন কৈ না এতিয়া ৰিভিউটো বেলেগ চোৱাটো বেলেগ আৰু নিজে এক্সপিৰিয়েঞ্চ কৰাটো বেলেগ না এক্সপিৰিয়েঞ্চ কৰি কিনে চালোঁ মই বোলো গাড়ীখন বঢ়িয়া স্মুথ হয় আৰু মই নিজে চলি চাইছোঁ না নিজে কমচে কম 30 কিলোমিটাৰ এটা ৰাইডটো মই মাৰি আহিছোঁ মানে একদম মই নলবাৰীত গৈছিলোঁ মোৰ ফ্ৰেণ্ডৰ লগত ফেমিলিৰ লগত 30-40 কিলোমিটাৰৰ এটা মই ৰাইড মাৰি আহিছোঁ আৰু তেতিয়া চলালোঁ না অলপমান লং ড্ৰাইভত মই নতুনকৈ চলি আছিলোঁ না সেইকাৰণে অলপমান বাৰু ভৰিখন বিহাইছিল সেইটো বেলেগ কথা কিন্তু যোনটো পাৰফৰ্মেঞ্চ দিছে সেইটো বঢ়িয়া পাৰফৰ্মেঞ্চ দিছে এখন গাড়ীখনৰ পৰা মানে সেই আছিল আৰু এটা আশা এটা আছিল সেইটো আশাটো পূৰণ কৰিছে সেইটো এক্সপেক্টেশ্যনটো মানে টাচ কৰিব পাৰিছে আৰু ফিচাৰটো বহুত আছে অলপমান হিউণ্ডাইৰ গাড়ী হিচাপে অলপমান গাড়ীত তেলটো অলপ বেছিকৈ খায় মাইলেজটো অলপ কমকৈ দিয়ে কিন্তু এতিয়া সেইটো মাইলেজটো চালিয়ে উপায় নাই না চব গাড়ীতে মাইলেজ চাই লাভ নাই না গাড়ীখনে ইমান বস্তু দি আছে ইমান ফিচাৰ দি আছে তো মাইলেজটো অলপমান কম দিলেও আৰু সেই কৰিব পাৰি আৰু মাইলেজ বৰ্তমান তাহোন কৈছে কোম্পানীয়ে কৈছে যে সেই দিব বুলি 20 মান দিব বুলি কৈছে কিন্তু 20 মান বাৰু দিয়া নাই গাঁৱলীয়া ৰাস্তা যিহেতু হাইৱেত দিব হাইৱেত চলতে সেইদিনা হাইৱেত চলতে মোৰ কমচে কম 16.5 না কিবা দি আছিল 16.5 না 17 দি আছিল আৰু গাঁৱত চলালে 12 মান দিয়ে আৰু 12টো এটা বেয়া নহয় আৰু 4 চকীয়া হিচাপে এটা গাড়ী বাইক নহয় যে দিব 50 দিব 60 দিব 12 মান দিলেও ভাল আৰু 12 14 15 মান দিলে আৰু বঢ়িয়াই কিন্তু ডেইলি বেচিছত চলি থাকিব লাগিব বস্তুটো এনেকৈ বহি থাকিলেতো সেই নহ'ব না আৰু নাওমান জেগাই চলা যায় বেছিভাগ বিশেষনো কি হ'ব আমাৰ ঘৰৰ পৰা মামাঠত যাওঁ মামাঠত বা টিহুত যাওঁ সেইখিনিয়ে বেলেগ একো নহয় গাড়ীখন যদি হাইৱেত বেছিকৈ চলোৱা যায় তেতিয়াহ'লে মাইলেজ আৰু বেছিকৈ দিব আৰু 1 মাহ অ'নাৰশ্বিপ ৰিভিউ হিচাপে গাড়ীখন কোনো বঢ়িয়া গাড়ী ধুনীয়া গাড়ী আৰু ফিচাৰ লোডেড গাড়ী না সেইকাৰণে মানে মোৰ অলপমান বেছি ভাল লাগছে ফিচাৰটো অলপ বেছিকৈ লাগে মানে বাজেটটো অলপ বেছি বাৰু 10 লাখৰ ওচৰে পাজৰে বাজেট গাড়ীখনৰ ছেকেণ্ড বেষ্ট মডেল হৈও কিন্তু বস্তুখিনি বিৰাট ভাল আপোনালোকক মই এতিয়া দৰ্জাখন খুলিয়ে থৈ দিছিলোঁ কাৰণ গৰম না গাড়ীখন মই অফ কৰি থৈ দিছিলোঁ বাৰু নহ'লে গাড়ীৰ ভিতৰত থাকিলে মৰিব লাগিব এতিয়া গাড়ীখনৰ এইগিলাখন আমি হেৰি কৰি লগাইছিলোঁ ডিলাৰৰ বাহিৰত সেইখিনি এখিনি লগাইছোঁ আৰু ডিলাৰৰ পৰা আমাক সেই দিছিল চিট কাভাৰকেইটা দিছিল আপোনালোকে চাব পাৰে হিউণ্ডাই লেখা আছে এইফালে চিট কাভাৰকেইটা আগৰ পাছৰ চিট কাভাৰকেইটা দিছে আৰু মেট কেইখনমান দিছে এই ফ্ল'ৰ মেট আছে যি ফ্ল'ৰ মেট তাকে পিছে দোকান দিছে আৰু লগতে এই আমি নিজে লগাইছোঁ এই যি আছে এই মাডগাৰ্ড আছে যি মাডগাৰ্ড কেইখন আমি নিজে লগাইছোঁ মাডগাৰ্ড আৰু এই ওপৰৰ এইকেইডাল আৰু এই এখনো লগাইছোঁ এই ৰেইন কাটাৰ যে আছে ৰেইন কাটাৰ এইখনো লগাইছোঁ আমি সিহঁত বাকী গাড়ীখন যদি আপোনালোকৰ কাৰোবাক কিনিব বিচাৰে তেতিয়াহ'লে মাষ্ট বাই এই মানে এইটো বাজেটত ইমান ফিচাৰ প্লাছ আপোনালোকে গাড়ীখন চাওক বিৰাট ডাঙৰ গাড়ী আৰু সৰু গাড়ী নহয় 5টা মানুহ আৰামছে 6টা মানুহতো আৰামছে যাব পাৰিব যদি সৰু মানুহ অলপ পেটলা মানুহ হ'লে অলপমান দিগদাৰ হ'ব দিয়কচোন সৰু মানুহ হ'লে সৰু মানুহ ড্ৰাইভাৰটো ইফালে সিফালে আপোনাৰ এইটো
পিলিয়নটো আৰু পাছফালে যোনকেইটা সেই থাকিব পেচেঞ্জাৰ থাকিব পেচেঞ্জাৰ চিটত তাৰমানে যদি সৰু সৰু মানুহ তেতিয়া চেকটাটো আৰামছে ব্যৱহাৰ কৰিব মোৰ দৰে মানুহ হ'লে তিনিটা ব্যৱহাৰ কৰিব বাকী ইফালে হিউণ্ডাইৰ বেলেগ গাড়ী আছে ধৰকচোন ভেনু চেনু আছে ক্ৰেটা আছে তাহাঁতকৈ গাড়ীখন অলপমান সৰু অলপমান ভেনুতকৈতো অলপ সৰু ক্ৰেটাতকৈ বাৰু সৰু হয় কিন্তু সেই কি বুলি কয় গাড়ীখন আৰু এইটো ছেগমেণ্ট যোনটো আছে এইটো মিনি SUV বুলি কয় মিনি SUV মানে SUVও নহয় আৰু নৰ্মেল সেই গাড়ীও নহয় নৰ্মেল গাড়ীও নহয় মানে SUV গাড়ী আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চো ভাল আছে আপোনালোকে চাব পাৰে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ চাই লওক আপোনালোকে কিমান আছে আচ্ছা খাচা গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ আছে সেইকাৰণে এইটো বস্তুটো মানে মিনি SUVত পৰে আৰু এইফালে যদি চাব যায় পাছফালেও বহুত সেই আছে পাছফালেও বহুত জেগা আছে ইঞ্জিনটোও ভাল 4 চিলিণ্ডাৰ ইঞ্জিন বহুত স্মুথ বহুত পাৱাৰফুল ইঞ্জিন হয় বৰ্তমান বাৰু সেই জনাই ফুল পাৱাৰটো আনলক হোৱা নাই কাৰণ সেই না কি বুলি কয় ছাৰ্ভিচিংটো গোটেই শেষ হোৱা নাই না তিনিটামান ছাৰ্ভিচিং যোৱাৰ পিছত ফুল পাৱাৰটো আনলক হ'ব একবাৰ মই দাবাই চাইছিলোঁ বেছি পাৱাৰটো সেই হোৱা নাই মানে ৰেজডাল তাৰমানে কমো আছে অলপমান ৰেজাল্ট যেতিয়া বাঢ়াই দিব না তেতিয়া ফুল পাৱাৰটো আনলক হ'ব স্পীডো আছে বহুত টপ স্পীড কিজানি টপ স্পীড কিমানমান যাব 200 মানতো যাব কিজানি আৰামছে 180 মানতো যাব লাগে সেইটো বাৰু ইমানটো নচলং দিয়কচোন তথাপিতো টপ স্পীড হিচাপে এইফালে গাড়ীখন চালো আছে অলপমান কি বহুত চাল আছে চালিয়া গাড়ী আগততো মোৰ নামো লেখা আছে আগত আৰু পাছত H লেখা আছে H লাইটকেইটা জ্বলি যায় পাছফালে ৰঙা আগত দেখি বগা হিউণ্ডাইৰ H ঋষিকেশৰ H এইখিনি বস্তুৱে আপোনালোকক দেখালোঁ বাৰু ৰিভিউটো দিলোঁ গাড়ীখন আৰু টেকনিকেল বস্তুখিনি আপোনালোকক পিছত দেখি দিম বাৰু যিখিনি ওপৰে ক'ব পাৰি সেইখিনি মই কৈ দিছোঁ বাকী হিডেন ফিচাৰ্ছো আছে একমান বহুত হিডেন ফিচাৰ্ছগিলা আপোনালোকক কৈ দিম আৰু ৰাতি যেতিয়া এই হেডলাইটটো অট'মেটিকলি বন্ধ হৈ যায় গাড়ীখন লক কৰাৰ পিছত এইগিলাখান ফিচাৰ আছে এইগিলা ফিচাৰ আপোনালোকক পিছত কৈ দিম কেতিয়াবা যদি বানাওঁ এতিয়াতো বাৰু বানাওঁ হ'বাৰ নে কিজানি তো বাৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকক যিখিনি পাৰোঁ দেখালোঁ গাড়ীখনৰ ৰিভিউ এটা দিলোঁ আপোনালোকক কেনে লাগিল আমাৰ দেউতাৰো চলি বহুত ভাল লাগছে মাদাৰৰ ব্ৰাদাৰৰ উঠি কিনেও বহুত ভাল লাগছে কাৰণ টাউনটোত নচলোৱে না টাউন পাছফালেহে উঠে টাউন উঠা এক্সপিৰিয়েঞ্চটো কৈছে আৰু উঠা এক্সপিৰিয়েঞ্চটো বঢ়িয়া গান চান বঢ়িয়াকৈ বাজে আমাৰ পুৰণ গাড়ীখনৰ এণ্ড্ৰইড অটো নাছিল ব্লুটুথ নাছিল সেনেহেন বস্তু আমি তাৰমানে আপগ্ৰেডটো মানে বঢ়িয়া আপগ্ৰেড হৈছে পুৰণ গাড়ীখনত সেই অলপমান ফিচাৰ কম আছিল আৰু সেইখন যদি পুৰণ গাড়ীখনত 2টা ফিচাৰ আছিল এখনত 10টা আছে না তাৰমানে একজাপ বম হাইজাপ এটা মাৰা আনিছে গাড়ীখনত পুৰণ গাড়ীখনৰ পৰা নতুন গাড়ীখনক লগে আৰু দামতো হাইজাপ আছে দিয়কচোন পুৰণখন যদি 4 লাখৰ আছিল এখন 10 লাখৰ সেনেহেন বস্তু এতিয়া সেয়ে বাৰু আপোনালোকৰ ডিটেইল ৰিভিউটো দি দিলোঁ আপোনালোকক কেনে লাগছে ক'ব যদি কিনিবা খোজে হিউণ্ডাই এক্সটাৰ আমি কিনিছোঁ শৰাইঘাট হিউণ্ডাইৰ পৰা আপোনালোকে কিনিব পাৰে এতিয়া বাৰু বোলো আপোনালোকক দেখি দিওঁ 1 মাহ হ'ল 1 মাহত বঢ়িয়া দি আছে একো প্ৰব্লেম দিয়া নাই একোৱে প্ৰব্লেম দিয়া নাই মানে আৰু স্মুথ বহুত স্মুথ মই বাৰে এইটো বস্তু কৈ আছোঁ স্মুথ হয় ইঞ্জিনটো স্মুথ সেইকাৰণে আমি গাটা চাটা দি গেলি মানে বেছ ছাছপেনশ্যনটো ভাল গাটা চাটা দি গেলি ভাল সিমান সেয়ে নহয় সিমান গাটা ফিলে নহয় মানে অলপমান এনেকৈ লৰি থকা যায় কিন্তু গাটাটো ফিল নহয় আৰু আপোনালোকক সেইটো কৈ দিছোঁ বাকী গাড়ীখনৰ লুকটোও বঢ়িয়া ধুনীয়া লুক এগ্ৰেছিভ লুক আছে অলপমান SUV আন লাগে তো আমাৰ ওপৰত বহিব লাগে না ওখ আছে না গাড়ীখন সেইকাৰণে পাছফালৰ পৰাও গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো বঢ়িয়া আপোনালোকে চাব পাৰে পাছফালৰ পৰা গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো আৰু বঢ়িয়া সেইকাৰণে বোলো দেখে দিওঁ একবাৰ হৈ যাওক তে হ'ব দিয়ক আজিৰ কাৰণে এইখিনিয়ে এতিয়া ঘৰত যাওঁ ঘৰত যাই ভাত খাওঁ বাবু হৈছে কিজানি বাবুৰ মোবাইলটো দি মই ৰেকৰ্ড কৰি আছোঁ ব্ৰাইটনেছটো অলপ কমো আছে সি কমাই থৈ দিয়ে ভালকৈ দেখাই নাপায় দিয়ক তে আজিৰ কাৰণে এইখিনিয়ে যাওঁ বাই বাই इंसानियत को बचाएगा वो दुश्मन से लड़ेगा जो রিউগান কি এক্টিভেট তে হেল্ল' গাইজ আহি গ'লোঁ আজি এটা আৰু নতুন ভিডিঅ'লৈ মানে এই